আজিৰ এই ভিডিঅ'টো ধনু ৰাশিৰ জাতকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত আমি অনাগত ৫ বছৰ ২০২৬ চনৰ পৰা ২০৩০ চনলৈ জ্যোতিষীয় পৰিস্থিতিৰ গভীৰ বিশ্লেষণ কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম যে এই বছৰবোৰে আপোনাৰ জীৱনক কোন দিশলৈ লৈ যাব পাৰে। এইটো কোনো সাধাৰণ ৰাশিফল নহয়, বৰঞ্চ গ্ৰহবোৰৰ দীৰ্ঘমেদী গতিৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰ, ধন, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ সৈতে জড়িত ডাঙৰ পৰিৱৰ্তনসমূহ বুজাৰ এক প্ৰয়াস। যদি আপুনি যোৱা কিছু সময়ৰ পৰা সংগ্ৰহ, বাধা বা বিভ্ৰান্তি অনুভৱ কৰিছে, তেন্তে এই ভিডিঅ'টোৱে আপোনাক অনাগত সময়ৰ এক স্পষ্ট ছবি আৰু সঠিক দৃষ্টিভংগী প্ৰদান কৰিব। প্ৰথমতে আহোঁ দেৱগুৰু বৃহস্পতিৰ কথালৈ। তেওঁ আপোনাৰ লগ্নৰ অধিপতি, অৰ্থাৎ তেওঁ নিজেই আপুনি। জ্যোতিষৰ নিয়মটো হ'ল যে যেতিয়ালৈকে লগ্নৰ অধিপতি শক্তিশালী হৈ থাকে, পৃথিৱীৰ কোনো শক্তিয়েই আপোনাক পৰাস্ত কৰিব নোৱাৰে। এই ৫ বছৰত বৃহস্পতিয়ে বিভিন্ন ৰাশিত ভ্ৰমণ কৰিব। কেতিয়াবা তেওঁ নিজৰ শত্ৰুৰ ঘৰত থাকিব, কেতিয়াবা নিজৰ প্ৰিয় বন্ধুৰ ঘৰত, আৰু কেতিয়াবা আকৌ তেওঁ উচ্চ স্থানত থাকিব। বৃহস্পতিৰ এই যাত্ৰাই নিৰ্ধাৰণ কৰিব যে আপুনি কিমান উচ্চতালৈ যাব। দ্বিতীয়জন হ'ল টাস্ক মাষ্টাৰ, শনিদেৱ। শনি বৰ্তমান আপোনাৰ চতুৰ্থ ভাৱত আছে আৰু ২০৩০ চনলৈকে তেওঁ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ ভাৱৰ যাত্ৰা সম্পূৰ্ণ কৰিব। ধনু ৰাশিৰ বাবে শনি হ'ল ধন ভাৱ আৰু পৰাক্ৰম ভাৱৰ স্বামী, অৰ্থাৎ আপোনাৰ সঞ্চয় আৰু আপোনাৰ পৰিশ্ৰম এই দুয়োৰে চাবি শনিৰ হাতত আছে। আৰু তৃতীয় হ'ল গেম চেঞ্জাৰ, ৰাহু আৰু কেতু। এইবোৰ এনেকুৱা গ্ৰহ যিবোৰ যুক্তিৰে নচলে, ইহঁতে হঠাতে ফলাফল দিয়ে। ৰাহুৱে ৫ বছৰত আপোনাক ছেল্ফ মেড হোৱাৰ সুযোগ দিব, কিন্তু যদি আপুনি সুযোগ হেৰুৱায়, তেন্তে তেওঁ আপোনাক ডাঙৰ লোকচানৰ বলিও কৰিব পাৰে। গতিকে আহক এতিয়া আমি বছৰেকীয়া হিচাপত এই টাইমলাইনটো বিশ্লেষণ কৰোঁ। আৰম্ভণি কৰিছোঁ ২০২৬ চনৰ পৰা। এই বছৰটো এটা ট্ৰানজিশ্যন, অৰ্থাৎ পৰিৱৰ্তনৰ বছৰ। বছৰটোৰ আৰম্ভণি বৰ সুন্দৰকৈ হ'ব। ২০২৬ চনৰ মে' মাহলৈকে বৃহস্পতি আপোনাৰ সপ্তম ভাৱত, অৰ্থাৎ মিথুন ৰাশিত থাকিব। এতিয়া আপুনি সুধিব পাৰে ইয়াৰ অৰ্থ কি? সপ্তম ভাৱ হ'ল অংশীদাৰিত্ব, বিবাহ আৰু দৈনিক উপাৰ্জনৰ স্থান। যদিও মিথুন ৰাশি বৃহস্পতিৰ বাবে শত্ৰু ৰাশি বুলি গণ্য কৰা হয়, তথাপিও ইয়াত এটা বিশেষ গজকেশৰী যুগৰ প্ৰভাৱ দেখা পোৱা যাব। বৃহস্পতিৰ পোনপটীয়া দৃষ্টি আপোনাৰ লগ্নত একাদশ ভাৱ, অৰ্থাৎ উপাৰ্জনৰ ওপৰত আৰু তৃতীয় ভাৱৰ ওপৰত পৰিব। ইয়াৰ ফলস্বৰূপে আপোনাৰ ব্যক্তিত্বত এক বিশেষ চমক আহিব। যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে, তেওঁলোকৰ বাবে ২০২৬ চনৰ মে' মাহলৈকে সময়ছোৱা গল্ডেন উইণ্ডো বা সোণালী সুযোগ। বিবাহ স্থিৰ হোৱা, আঙুঠি পিন্ধোৱা বা বিয়া হোৱাৰ প্ৰবল যোগ আছে। ব্যৱসায়ত দৈনিক নগদ ধনৰ প্ৰৱাহ, কেছ ফ্ল' অতি মসৃণ হ'ব। কিন্তু ২০২৬ চনৰ জুন মাহৰ পিছত কাহিনীত এটা ডাঙৰ মূৰ আহে। ২০২৬ চনৰ জুনত বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। মন দি শুনক, কৰ্কট ৰাশিত বৃহস্পতি উচ্চ, অৰ্থাৎ এক্সল্টেড হয়। এইটো বৃহস্পতিৰ আটাইতকৈ শক্তিশালী স্থিতি। কিন্তু ধনু লগ্নৰ বাবে কৰ্কট ৰাশি অষ্টম ভাৱত আহে। অষ্টম ভাৱ হ'ল গাঁতৰ দৰে, বাধাৰ, মৃত্যুৰ দৰে কষ্টৰ। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হয়, এইটো ভাল নে বেয়া? এইটো এটা পেৰাডক্স, অৰ্থাৎ বিৰোধাভাস। ইয়াৰ ইতিবাচক দিশটো হ'ল, যিহেতু বৃহস্পতি উচ্চ স্থানত আছে, ই আপোনাক অকস্মাত ধন, অৰ্থাৎ ছাডেন ৱেলথ দিব পাৰে। উইল বা সম্পত্তিৰ উত্তৰাধিকাৰ, বীমাৰ ধন বা কোনো পুৰণি হেৰুৱা ধন হঠাতে লাভ কৰিব পাৰে। যিসকল লোক গৱেষণা, PhD, জ্যোতিষ বা কোনো গভীৰ জ্ঞানৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সময়ছোৱা আচৰিত ধৰণে ভাল। আপোনাৰ কথা বতৰা অতি প্ৰভাৱশালী হৈ পৰিব, কাৰণ বৃহস্পতিৰ দৃষ্টি দ্বিতীয় ভাৱত থাকিব। কিন্তু ইয়াৰ নেতিবাচক দিশটো হ'ল, অষ্টম ভাৱ হ'ল ষ্ট্ৰাগল, সংঘাত, সংগ্ৰহৰ স্থান। আপুনি ফলাফল পাব, কিন্তু অতি বেছি পৰিশ্ৰম আৰু ভাগৰৰ পিছতহে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু লিভাৰৰ সৈতে জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপুনি আপোনাৰ খাদ্য পানীয়ৰ ক্ষেত্ৰত অতি কঠোৰ হ'ব লাগিব। আনহাতে ২০২৬ চনত ৰাহু কেতুৰ প্ৰভাৱ চালে দেখা যায় যে ২০২৬ চনৰ ডিচেম্বৰলৈকে ৰাহু মীন ৰাশিত, অৰ্থাৎ চতুৰ্থ ভাৱত থাকিব আৰু শনিও তাৰ আশে-পাশে প্ৰভাৱ পেলাব। ইয়াৰ অৰ্থ হ'ল ঘৰৰ সুখ শান্তি বিঘ্নিত হ'ব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে ঘৰত মন বহা নাই। সম্পত্তিলৈ কিছু মানসিক চাপ হ'ব পাৰে। গতিকে ২০২৬ চনৰ নিৰ্যাস হ'ল যে এই বছৰটোৱে আপোনাক ধৈৰ্য শিকাব। বছৰটোৰ প্ৰথম আধা অংশ সম্পৰ্কৰ বাবে আৰু দ্বিতীয় আধা অংশ গুপ্ত জ্ঞান আৰু সংগ্ৰহৰ বাবে। এতিয়া আমি ২০২৭ চনত প্ৰৱেশ কৰিছোঁ। এইটো সেইটো বছৰ য'ত ধনুৰাশিৰ লোকসকলে অনুভৱ কৰিব যে
ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনিছে। এই সময়ছোৱাক দ্য ইউ টাৰ্ণ অফ লাইফ বুলি কোৱা হৈছে। কিয়? কাৰণ 2027 চনৰ মাজভাগত আপোনাৰ লগ্নৰ অধিপতি বৃহস্পতিয়ে সিংহ ৰাশিত প্ৰৱেশ কৰিব। সিংহ ৰাশি আপোনাৰ কুণ্ডলীৰ নৱম ভাৱ। আৰু নৱম ভাৱ হ'ল ভাগ্যৰ, ধৰ্মৰ, দীঘলীয়া ভ্ৰমণৰ আৰু উচ্চ শিক্ষাৰ। যেতিয়া লগ্নৰ অধিপতি ভাগ্যস্থানত বহে, তেতিয়া মানুহে মাটি স্পৰ্শ কৰিলেও সেয়া সোণ হৈ পৰে। 2027 চনৰ মাজভাগৰ পৰা 2027 চনলৈকে আপুনি আপোনাৰ পৰিশ্ৰমতকৈ ভাগ্যৰ সমৰ্থন বেছি পাব। যিবোৰ কাম যোৱা 2 বছৰ ধৰি আবদ্ধ হৈ আছিল, সেইবোৰ হঠাতে হ'বলৈ আৰম্ভ কৰিব। বৃহস্পতিৰ পঞ্চম দৃষ্টি আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ সন্তান আৰু বুদ্ধিৰ ভাৱত পৰিব। যি দম্পতীয়ে সন্তান লাভৰ কামনা কৰিছে, তেওঁলোকৰ বাবে এই 5 বছৰৰ কালখণ্ডৰ আটাইতকৈ শক্তিশালী সময় এইটোৱেই। 100% সন্তান যোগ গঠন হৈছে। আনহাতে ছাত্ৰ-ছাত্ৰীসকল, যদি আপুনি কোনো ডাঙৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে, তেন্তে 2027 আপোনাৰ বাবে উপযুক্ত বছৰ। 2027 চনত শনিৰ খেলখনো সলনি হ'ব। 2027 চনৰ অক্টোবৰলৈকে শনি মীন ৰাশিত থাকিব, অৰ্থাৎ ঢাইয়াৰ প্ৰভাৱ থাকিব। কিন্তু 2027 চনৰ অক্টোবৰত শনি বক্ৰী হৈ নিজৰ গতি সলনি কৰিব। ইয়াত আপুনি এটা কথা বুজিব লাগিব। শনিৰ দ্বাৰা আপুনি এতিয়াও প্ৰপাৰ্টি লাভ কৰিব পাৰে। 2027 চনত ঘৰ বনোৱা বা গাড়ী কিনাৰ অতি শক্তিশালী যোগ আছে। কিন্তু এই সকলোবোৰ সহজ নহ'ব। ইয়াত কাগজ-পত্ৰৰ কামত কিছু অসুবিধা আহিব পাৰে। এটা সাৱধানবাণীও আছে। 2027 চনত সকলো ঠিকেই আছে। কিন্তু 4 অক্টোবৰৰ আশে-পাশে যেতিয়া বৃহস্পতি বক্ৰী হ'ব, তেতিয়া আপুনি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত। সেই সময়ত ভাগ্য অলপ থমকি ৰোৱা যেন অনুভৱ হ'ব পাৰে। এতিয়া মই মোৰ পৰিয়ালৰ সেইসকল আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্যৰ সৈতে কথা পাতিব বিচাৰোঁ, যিসকল ঘৰৰ ভেটি, আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা কমকৈ কোৱা হয়, কিন্তু ধনুৰাশিৰ মহিলাসকল হ'ল ঘৰৰ বছ। আপোনালোকৰ বাবে এই 5 বছৰৰ যাত্ৰাটো পৰিচয় আৰু সন্মানৰ হ'ব। এতিয়া শনি আপোনাৰ চতুৰ্থ ভাৱত আছে। চতুৰ্থ ভাৱ হৰ্টভাৱ হ'ল ঘৰৰ সুখৰ। সঁচা ক'বলৈ গ'লে 2027 চনৰ অক্টোবৰলৈকে আপুনি এনে অনুভৱ কৰিব পাৰে যে আপুনি গোটেই পৰিয়ালটোৰ বাবে খাটি আছে, কিন্তু আপুনি যিটো প্ৰশংসা পাব লাগে সেয়া পোৱা নাই। এই সময়ছোৱাত ঘৰত মেৰামতি বা নৱীকৰণৰ কামে আপোনাক বহুত ভাগৰুৱা কৰিব। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈয়ে মনটো বিষণ্ণ হৈ থাকিব। এইটো ঢাইয়াৰ প্ৰভাৱ। এই সময়ত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সেৱা কৰক। শনিদেৱে আপোনাক আশীৰ্বাদ দিব। কিন্তু ভাল খবৰটো হ'ল 2026 চনৰ মে' মাহলৈকে বৃহস্পতি আপোনাৰ সপ্তম ভাৱত আছে। আপোনাৰ জীৱনসংগীৰ কেৰিয়াৰ উজ্বলি উঠিব আৰু তাৰ পোনপটীয়া লাভ আপুনি পাব। স্বামীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। আৰু যেতিয়া 2027 চনত বৃহস্পতি নৱম ভাৱলৈ আহিব, তেতিয়া আপোনাৰ ভাগ্য উদয় হ'ব। যদি আপুনি আপোনাৰ সন্তানৰ পঢ়া-শুনা বা বিয়াৰ বিষয়ে চিন্তিত আছিল, তেন্তে 2025 চনত সেই চিন্তা শেষ হ'ব। ঘৰত কোনো মাংগলিক কাৰ্য, যেনে বিয়া, মুণ্ডন বা পূজা-পাঠ হোৱাৰ প্ৰবল যোগ আছে। গৃহিণীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল 2025 চনৰ ডিচেম্বৰৰ পৰা 2028 চনৰ ভিতৰত ৰাহু আপোনাৰ তৃতীয় ভাৱত থাকিব। এইটো আপোনাৰ বাবে জাগ্ৰত হোৱাৰ সময়। যদি আপুনি ঘৰত বহি কিবা কাম আৰম্ভ কৰিব বিচাৰিছিল, যেনে বুটিক, টিফিন ছাৰ্ভিচ, যোগ ক্লাছ বা ইউটিউব চেনেল, তেন্তে এই সময়ছোৱা গ'ল্ডেন টাইম। ৰাহুৱে আপোনাক সাহস দিব। আপুনি কেৱল ঘৰৰ ভিতৰতে আবদ্ধ হৈ নাথাকিব। আপোনাৰ এক নতুন পৰিচয় গঢ়ি উঠিব। কেৱল মনত ৰাখিব, 2028 চনৰ মাজভাগত যেতিয়া ৰাহু দ্বিতীয় ভাৱলৈ আহিব, তেতিয়া কথা-বতৰাত সংযম ৰাখিব। সেই সময়ত আপোনাৰ কোনো কটু কথাই শাহু-শহুৰৰ ফালৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। সেই সময়ত মৌনতাই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। 2027 চনলৈকে সময়খিনি ঘৰখন চম্ভালি ৰখাৰ বাবে আৰু 2027 চনৰ পিছৰ সময়খিনি নিজৰ বাবে জীয়াই থকাৰ বাবে। নিজৰ প্ৰতিভাক বাহিৰলৈ উলিয়াই আনক। এতিয়া আমি আহিছোঁ 2028 চনলৈ। এইটো এই সমগ্ৰ 5 বছৰীয়া যাত্ৰাৰ আটাইতকৈ ক্ৰিটিকেল অৰ্থাৎ নাৰ্জুক বছৰ। ইয়াক বৰ মনোযোগেৰে শুনক। 2028 চনৰ 23 ফেব্ৰুৱাৰীত শনি মেষ ৰাশিত প্ৰৱেশ কৰিব। মেষ ৰাশি শনিৰ বাবে নিচ অৰ্থাৎ ডিবিলিটেটেড ৰাশি বুলি গণ্য কৰা হয়। আৰু ধনু লগ্নৰ বাবে এইটো পঞ্চম ভাৱ। যেতিয়া শনি পঞ্চম ভাৱত নিচ অৱস্থাত থাকে, তেতিয়া তেওঁ কি কৰে? ই বুদ্ধি বিভ্ৰম সৃষ্টি কৰে। আপোনাৰ সিদ্ধান্ত ভুল হ'ব পাৰে। ই ধন হানি কৰে। শ্বেয়াৰ মাৰ্কেট বা জুৱা খেলত গধুৰ লোকচান হ'ব পাৰে। সন্তানক লৈ চিন্তা হ'ব পাৰে আৰু প্ৰেমৰ জীৱনত যথেষ্ট মানসিক চাপ আহিব পাৰে। এইটো শুনি ভয় লাগিছে নহয়নে? কিন্তু ৰব, ইয়াতেই ধনুৰাশিৰ ভাগ্য জিলিকি উঠে। ঠিক এই সময়তে যেতিয়া শনি মেষ ৰাশিত নিচ হৈ বহি থাকিব, আপোনাৰ ৰক্ষক বৃহস্পতিয়ে কন্যা ৰাশি বা সিংহ ৰাশিৰ পৰা
তেওঁৰ ওপৰত দৃষ্টি পেলাই থাকিব। ইয়াক আমি ডিভাইন প্ৰটেকশ্যন বুলি কওঁ। এটা গ্ৰহে আপোনাক ভানিবলৈ চেষ্টা কৰিব, কিন্তু আনটো গ্ৰহে ঢাল হৈ থিয় দিব। ই এক প্ৰকাৰৰ বন্ধন যুগ সৃষ্টি কৰিব। অৰ্থাৎ শনিদেৱে প্ৰেমৰ সম্পৰ্ক ভানিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু বৃহস্পতিয়ে সেই সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিব। শনিদেৱে আপোনাক ভুল ঠাইত পইচা বিনিয়োগ কৰিবলৈ ক'ব পাৰে, কিন্তু বৃহস্পতিয়ে আপোনাক সঠিক সময়ত সদবুদ্ধি দি ৰক্ষা কৰিব। 2028 চনৰ মাজভাগৰ পৰা ৰাহু আপোনাৰ দ্বিতীয় ভাৱ অৰ্থাৎ মকৰ ৰাশিলৈ আহিব। এইটো এটা ৰেড এলাৰ্ট। যদি আপুনি 2028-2029 চনত বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে সাৱধান হওক। ভিছা প্ৰত্যাখ্যান হোৱা বা তালৈকৈ পুনৰ উভতি আহিবলগীয়া হোৱাৰ বিপদ আছে। আপোনাৰ মাতটো কঠোৰ হ'ব পাৰে, যি আছে তাকে বচাই ৰখাৰ বছৰ। নিজৰ বুদ্ধিৰ ওপৰত অহংকাৰ নকৰিব আৰু যিকোনো ডাঙৰ কাগজত চহী কৰাৰ আগতে 10 বাৰ ভাবিব। যেনেদৰে আমি 2029 চনত প্ৰৱেশ কৰিম, ধুমুহা কমিবলৈ আৰম্ভ কৰিব আৰু বতৰ মনোৰম হৈ পৰিব। 2029 চনৰ আশে-পাশে বৃহস্পতি তুলা ৰাশিত প্ৰৱেশ কৰিব। তুলা ৰাশি আপোনাৰ কুণ্ডলীৰ একাদশ ভাৱ অৰ্থাৎ লাভৰ ভাৱ। যেতিয়া লগ্নৰ অধিপতি একাদশ ভাৱলৈ যায়, তেতিয়া ইয়াক শাস্ত্ৰত ইন্দ্ৰ বা কুবেৰৰ দৰে যুগ বুলি কোৱা হয়। 2029 চনত আপোনাৰ ওচৰত ইমান ধন অহাৰ সম্ভাৱনা। এই সময়ত আপুনি ডাঙৰ ধৰ্মীয় অনুষ্ঠান, যজ্ঞ বা সমাজ সেৱাত ধন খৰচ কৰিব। আৰু শেষত 2030 চনৰ এপ্ৰিল মাহত শনিদেৱ বৃষ ৰাশিত প্ৰৱেশ কৰিব। এইটো আপোনাৰ ষষ্ঠ ভাৱ। ষষ্ঠ ভাৱ শনিৰ ভাৱ, শনিৰ আটাইতকৈ প্ৰিয় ভাৱ। ইয়াত শনি কাৰক হৈ পৰে। ই শত্ৰুসন্তা যুগ সৃষ্টি কৰিব। আপোনাৰ যিমান শত্ৰু আছিল, যিমানবোৰ আদালতৰ গোচৰ চলি আছিল, বা যিসকলে আপোনাক ঈৰ্ষা কৰিছিল, সেই সকলোবোৰ আপুনি পথৰ পৰা আঁতৰি যাব। এই স্থিতিয়ে আপোনাক এজন যুঁজাৰু কৰি তুলিব। শনিদেৱে ইয়াত আপোনাক জোৰকৈ সম্পত্তি কিনিবলৈ বাধ্য কৰাব। অৰ্থাৎ আপোনাৰ ওচৰত এনেকুৱা সুযোগ আহিব যে আপুনি মাটি বা সম্পত্তি ল'বই লাগিব। গতিকে 2030 চনলৈকে আপুনি এজন বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিব। এতিয়া আমি প্ৰতিকাৰৰ কথা কোৱাৰ আগতে মেডিকেল জ্যোতিষৰ ফালৰ পৰা আপোনাৰ শৰীৰত কি প্ৰভাৱ পৰিব সেয়া জনাটো অতি প্ৰয়োজনীয়। ধনু ৰাশিৰ সম্পৰ্ক আমাৰ শৰীৰৰ উৰু আৰু ভৰিৰ ওপৰৰ অংশৰ সৈতে হয়। আৰু আপোনাৰ স্বামী বৃহস্পতিয়ে লিভাৰ, চৰ্বি আৰু পেট নিয়ন্ত্ৰণ কৰে। 2026 চনত যেতিয়া বৃহস্পতি অষ্টম ভাৱত থাকিব, তেতিয়া আপুনি আপোনাৰ লিভাৰৰ বিশেষ যত্ন ল'ব লাগিব। ফেটি লিভাৰ বা পেটৰ সংক্ৰমণৰ সমস্যা হ'ব পাৰে। মছলাযুক্ত খাদ্য পৰিত্যাগ কৰক। 2028-2029 চনত ৰাহু দ্বিতীয় ভাৱত থাকিব। দ্বিতীয় ভাৱ হ'ল মুখৰ স্থান। দাঁতৰ বিষ, ডিঙিৰ সমস্যা বা যিকোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে। এই সময়ছোৱাত যিকোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকক, অন্যথা ৰাহুৱে আপোনাক জুৰুলা কৰিব। আৰু 2030 চনত যেতিয়া শনি ষষ্ঠ ভাৱলৈ আহিব, তেতিয়াই ভৰিৰ বিষ বা বাত বিষ দিব পাৰে। গতিকে স্বাস্থ্যই পৰম ধন, এই কথাটো মনত ৰাখিব। সমস্যা থাকিলে তাৰ সমাধানো আমাৰ ঋষিমুনিসকলে বেদত লিখি থৈ গৈছে। আৰু ধনুৰাশিৰ লোকসকলৰ বাবে, যিহেতু আপোনালোকে এক সাত্ত্বিক ৰাশি, আপোনালোকৰ প্ৰতিকাৰো সাত্ত্বিক হোৱা উচিত। মই আপোনাক কোনো দামী ৰত্ন পিন্ধিবলৈ নকওঁ। আমাৰ বিশেষজ্ঞসকলে যিবোৰ আটাইতকৈ শক্তিশালী প্ৰতিকাৰৰ কথা কৈছে, সেইবোৰ অতি সৰল। প্ৰথম আৰু আটাইতকৈ শক্তিশালী উপায় হ'ল হালধিৰ মালা। পুখৰাজ পিন্ধাটো সকলোৰে বাবে সম্ভৱ নহয়, আৰু বহু সময়তেই সকলোকে খোৱায়ো নাযায়। জ্যোতিষীয় পৰামৰ্শ এইটোৱেই যে আপুনি বজাৰৰ পৰা হালধিৰ মালা এখন কিনি লওক। অহা 5 বছৰলৈকে প্ৰতি বৃহস্পতিবাৰে আৰু পাৰিলে প্ৰতিদিনে এই মালাৰে বৃহস্পতিৰ বীজ মন্ত্ৰটো 108 বাৰ জপ কৰক। মন্ত্ৰটো হ'ল গ্ৰাং গ্ৰিং গ্ৰং ছহ গুৰবে নমঃ। এই উপায়টো হাজাৰ ৰত্নতকৈ অধিক প্ৰভাৱশালী বুলি কোৱা হয়। দ্বিতীয় উপায়টো শনি আৰু ৰাহুৰ বাবে। বিশেষকৈ 2028 চনত যেতিয়া শনি মিছ হ'ব আৰু ৰাহুৱে আমনি কৰিব, তেতিয়া আপুনি এইটো কৰিব লাগিব। বজাৰৰ পৰা তেল নিকিনিব। নিজেই হালধীয়া সৰিয়হ কিনি তাৰ পৰা তেল উলিয়াই লওক আৰু সেই শুদ্ধ তেলৰ চাকি প্ৰতি শনিবাৰে সন্ধিয়া তুলসী গছৰ তলত জ্বলাওক। কেৱল এইটো মনত ৰাখিব যে চাকিটোৰ তলত ইটা বা প্লেট এখন নিশ্চয় ৰাখিব, পোনপটীয়াকৈ মাটিত নথব। আৰু তৃতীয়টো হ'ল ব্যৱহাৰিক উপায়। ধনুৰাশিৰ লোকসকল স্বভাৱতে জেদী হয়। 2028 চনত ৰাহুৱে আপোনাক আৰু বেছি অহংকাৰী কৰি তুলিব পাৰে। আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ল বিনম্ৰতা। যদি আপুনি মূৰ দোৱাবলৈ শিকে, তেন্তে শনিৰ ধুমুহা আপোনাৰ ওপৰেৰে পাৰ হৈ যাব আৰু আপুনি সুৰক্ষিত থাকিব। যিকোনো কাগজত নপঢ়াকৈ চহী নকৰিব আৰু শ্বাৰ্টকাটত পইচা উপাৰ্জন কৰাৰ ধাৰণা মনৰ পৰা উলিয়াই দিয়ক। গতিকে বন্ধুসকল,
এইটো আছিল ধনু ৰাশিৰ 2026 চনৰ পৰা 2030 চনলৈকে মহাপৰিকল্পনা আৰু ভৱিষ্যতবাণী। মনত ৰাখিব, আপুনি এজন ধনুৰ্ধৰ। আপোনাৰ কাম হ'ল লক্ষ্যত চকু ৰখা। 2026 চনত নিজক সলনি কৰক, 2027 চনত ভাগ্যৰ আনন্দ লওক, 2028 চনত সাৱধানে চলক আৰু 2029-30 চনত নিজৰ বিজয় উদযাপন কৰক। শনিদেৱে আপোনাক পৰিছে যাতে আপুনি চুনি চূণ হৈ জিলিকিব পাৰে আৰু গুৰু সদায় আপোনাৰ লগত আছে। যদি আপুনি এই গভীৰ বিশ্লেষণ ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আমাক কমেণ্ট কৰি জনাওক যে আপুনি পৃথিৱীৰ কোনটো কোণৰ পৰা এই ভিডিঅ'টো চাইছে আৰু জয় গুৰুদেৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আমি আপোনালোকৰ বাবে এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' লৈ আহি থাকিম। আপোনাৰ অনাগত সময় শুভ হওক। ওম নমঃ শিৱায়।